অথলে গ'ল মুখ্যমন্ত্ৰী সংস্কাৰমুখী আৰক্ষী গঢ়ি তোলাৰ স্বপ্ন আৰক্ষী বিভাগক সংস্কাৰমুখী কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰাই নহয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল গৃহ বিভাগৰ মন্ত্ৰিত্ব দায়িত্ব লোৱাৰ পাছতে আৰক্ষী বিভাগক সংস্কাৰৰ দায়িত্ব লৈছিল আৰু সংস্কাৰমুখী কৰাৰ স্বপ্ন গঢ়ি তুলিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু আৰক্ষী বিভাগ সংস্কাৰ হ'লনে আৰক্ষী বিভাগৰ প্ৰতিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছিল জিপি সিঙেও কৈছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও আৰক্ষী সংস্কাৰ হোৱাৰ কথা কৈছিল আৰক্ষী কেনেধৰণে সংস্কাৰ হ'ব লাগে আৰক্ষীয়ে কেনেধৰণে মানুহৰ লগত ব্যৱহাৰ কৰিব লাগে কেনেধৰণে ব্যৱহাৰিক দিশটো উন্নতি কৰিব লাগে বা কেনেধৰণে সংস্কাৰ হ'ব লাগে প্ৰতিটো কথাই মুখ্যমন্ত্ৰীয়ে হওক বা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈ আহিছিল কিন্তু আৰক্ষী সঁচাকৈ সংস্কাৰ হৈছেনে আৰক্ষী বিভাগত একাংশ গুণ্ডা প্ৰকৃতি ইতিমধ্যে আৰক্ষী বিষয়া ইতিমধ্যে ভৰি পৰিছে আৰু কালিৰ দৃশ্য দেখুৱাইছোঁ আমি কালি ফাঁচী বজাৰত এটা ঘটনা সংঘটিত হৈছিল এগৰাকী জমেটো ডেলিভাৰী বয়ক আচলতে এগৰাকী আৰক্ষী বিষয়া পাণবজাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এগৰাকী ভাৰ্গৱ বৰবৰা ইতিমধ্যে তেওঁ কেনেধৰণে প্ৰহাৰ কৰিছে এই দৃশ্য ইতিমধ্যে ৰাজ্যজুৰি তুলপাৰ সৃষ্টি কৰিছে আৰক্ষী বিষয়াৰ বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে যি আৰক্ষী সংস্কাৰৰ কথা কৈ আছিল সংস্কাৰৰ বিপৰীতে এইগৰাকী আৰক্ষী বিষয়াই গুণ্ডাগিৰি চাওক কেনেধৰণে ৰাজহুৱা স্থানত এগৰাকী ডেলিভাৰী বয় কেনেধৰণে প্ৰহাৰ কৰিছে আমি দৃশ্য ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইগৰাকীয়ে হৈছে পাণবজাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল তেওঁ ভাৰ্গৱ বৰবৰা আৰু ভাৰ্গৱ বৰবৰা এই কাণ্ডৰ ইতিমধ্যে লজ্জিত কৰিছে আৰক্ষী বিভাগক যদিও তেওঁক নিলম্বন কৰা হৈছে ইতিমধ্যে নিলম্বনৰ কথা নিৰ্দেশ দিছিল বা নিলম্বন কৰা হৈছিল তাৰ পিছত কিন্তু এই মুহূৰ্তত আমি যদি দৃশ্যটো দেখুৱাইছোঁ যে ভাৰ্গৱ বৰবৰাই কেনেধৰণে ৰাজহুৱা স্থানত ভুল কৰিছিল যুৱকগৰাকীয়ে এটা ভুল কৰিছিল তেওঁ ৰং ছাইডেদি আহিছিল আৰু যুৱকগৰাকীয়েও এয়া স্বীকাৰ কৰিছে আমি শুনাম যুৱকগৰাকীয়ে কি কৈছে সেয়াও শুনাম কিন্তু দৃশ্যটো আপুনি চাওক ৰাজহুৱা স্থানত য'ত ৰাজপথতে প্ৰহাৰ কৰা দৃশ্যটো চাওক কেনেধৰণে গুণ্ডা প্ৰবৃত্তি আচলতে বা গুণ্ডাগিৰিৰে এনেধৰণে এগৰাকী যুৱকক প্ৰহাৰ কৰিছে যিগৰাকী যুৱকে নিজৰ সময় আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই তেওঁ জীৱনৰ সংগ্ৰামখন অতিবাহিত কৰিছে বা জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি আছিল এইগৰাকী যুৱকক প্ৰহাৰ কৰিছে আৰু এয়া ভাৰ্গৱ বৰবৰাৰ প্ৰথম কাণ্ড নহয় আমি দেখুৱাম 30 অক্টোবৰ দিনা দীঘলী পুখুৰীত একাংশ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল এইগৰাকী ভাৰ্গৱ বৰবৰা আৰু ভাৰ্গৱে আচলতে কেনেদৰে প্ৰতিবাদকাৰীৰ লগত এনেধৰণে তৰ্ক বিতৰ্ক কৰাই নহয় চুচা মাৰি গৈছিল প্ৰতিবাদকাৰী ওপৰত চুচা মাৰি যোৱাৰ দৃশ্য ইতিমধ্যে বন্দী হৈছিল আৰু সেই সময়তো সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল এগৰাকী আৰক্ষী বিষয়া আৰু আমি আজি কালিৰ দিনটো দৃশ্য দেখুৱাইছোঁ এয়া 30 অক্টোবৰৰ দিনা দৃশ্য দেখুৱাইছোঁ মুঠতে এইগৰাকী আৰক্ষী বিষয়া যি কাণ্ড আচলতে এই আৰক্ষী বিষয়াগৰাকী কাণ্ড ইতিমধ্যে ৰাজ্যজুৰি তুলপাৰ সৃষ্টি কৰাই নহয় আৰক্ষী বিষয়াগৰাকী কাণ্ড ইতিমধ্যে লজ্জিত কৰিছে আৰক্ষী বিভাগটো ইতিমধ্যে লজ্জিত কৰিছে কেনেধৰণে প্ৰহাৰ কৰিছে এয়া দৃশ্যটো চাওক কেনেধৰণে প্ৰহাৰ কৰিছিল যুৱকগৰাকীয়ে ৰং ছাইডত আহিছিল আৰু যান বাহন ইতিমধ্যে যি ট্ৰেফিক আইন আছিলে সেই ট্ৰেফিক আইন ভংগ কৰিছিল ডেলিভাৰী বয়গৰাকীয়ে ইতিমধ্যে কৈছে যে গ্ৰাহকক খুব কম সময়ত তেওঁলোকে যিহেতু খাদ্যটো দিব লাগে তাৰ বাবে আচলতে এইগৰাকী ডেলিভাৰী বয় ইতিমধ্যে তেওঁ ৰং ছাইডত আহিছিল আৰু তাৰ পাছত প্ৰহাৰ কৰিছে ৰাজহুৱা স্থানত আচলতে প্ৰহাৰ কৰিছে আইন হাতত নিজেই তুলি লৈছে এইগৰাকী আৰক্ষী বিষয়াই আৰু আৰক্ষী বিষয়া এগৰাকী এনে কাণ্ডত ইতিমধ্যে ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হৈছে আৰক্ষী বিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে যিধৰণে কৈ আহিছিল যে আৰক্ষী সংস্কাৰ হ'ব লাগে দুখী এগৰাকীৰ লগত কেনেধৰণে ব্যৱহাৰ কৰিব জ্যেষ্ঠজনৰ লগত কেনেধৰণে ব্যৱহাৰ কৰিব শিশুৰ লগত কেনেধৰণে ব্যৱহাৰ কৰিব মহিলা অপৰাধীৰ লগত কেনেধৰণে ব্যৱহাৰ কৰিব প্ৰতিটো মুহূৰ্তত তেওঁলোকক শিকোৱা হৈছিল বা কোৱা হৈছিল সমাৰোহতো এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰক্ষীক কেনেধৰণে এগৰাকী ধনী দুখী বা ধনী ভুক্তভোগী বা এগৰাকী দুখীয়া ভুক্তভোগীৰ লগত কেনে আচাৰ ব্যৱহাৰ কৰিব লাগে এই গোটেই কথাখিনি বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈ আহিছিল ঠিক তেনেধৰণে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও কৈছিল যে আৰক্ষী কেনেধৰণে ব্যৱহাৰ হোৱা উচিত কেনেধৰণে আৰক্ষীয়ে ব্যৱহাৰ কৰিব লাগে কিন্তু আৰক্ষী সেই সংস্কাৰমুখী যি যাত্ৰা বা মুখ্যমন্ত্ৰীৰ যি স্বপ্ন আৰক্ষী বিভাগক যিধৰণে সংস্কাৰ কৰাৰ কথা কৈছিল কিন্তু তাৰ বিপৰীত এইবোৰ দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ বন্দী হৈছিল কেনেদৰে কেমেৰাত বন্দী হৈছিল এগৰাকী ডেলিভাৰী বয়ক ইতিমধ্যে ৰাজহুৱা স্থানত প্ৰহাৰ কৰিছিল এগৰাকী আৰক্ষী বিষয়াই আৰু এই মুহূৰ্তত আমি এইটো দৃশ্য আচলতে আৰক্ষী বিষয়াগৰাকীয়ে প্ৰহাৰ কৰা দৃশ্য আৰু যিধৰণে সংস্কাৰৰ কথা কৈছিল কেৱল মাৰপিটে সংস্কাৰ নহয় বা বিভিন্ন ধৰণৰ অপৰাধীৰ পৰা আচলতে টকা সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিবোৰ বিষয় আচলতে থাকিব লাগে বা যিবোৰ বিষয়ৰ পৰা আঁতৰি থাকিব লাগে সেইসমূহ বিষয়ৰ পৰা সংস্কাৰ হোৱাৰ কথা কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এইগৰাকী ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কেইবাটাও ইতিমধ্যে অভিযোগ ইতিমধ্যে ওলাইছে আৰক্ষী যেহেতু পাণবজাৰ তেওঁ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
পাণবজাৰ একাংশ অসাধু ব্যৱসায়ীৰ সৈতে তেওঁ মিলা প্ৰীতি আছে বুলি ইতিমধ্যে অভিযোগ আহিছে, ইতিমধ্যে চৰ্চা চলিছে। কোটি টকীয়া সম্পত্তি ইতিমধ্যে এইগৰাকী ভাৰ্গৱ বৰবৰাই গঢ়ি তুলিছিল বুলি ইতিমধ্যে চৰ্চা লাইভ কৰিছে। আৰু এইগৰাকী ইতিমধ্যে এনেধৰণৰ কাণ্ডৰ পৰা ইতিমধ্যে এটা তথ্য হয়তো পোহৰলৈ আহিব, যিবোৰ তথ্য হয়তো পূৰ্বে লুকাই আছিল। এইগৰাকী ভাৰ্গৱ বৰবৰুৱাৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন অভিযোগ উত্থাপন হৈছে আৰু এইগৰাকী ভাৰ্গৱ বৰবৰুৱাই ইতিমধ্যে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰাত এটা অভিযোগ উত্থাপন পোহৰলৈ আহিছে বা এনেধৰণৰ চৰ্চা চলিছে। কিন্তু আৰু এই মুহূৰ্তত যদি কওঁ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে যদি তদন্ত চলে বা তদন্তত আৰু বহু হয়তো ঘটনা এনেধৰণৰ পোহৰলৈ আহিব। এই মুহূৰ্তত আমি দৃশ্যটো দেখাইছোঁ কেনেধৰণে ৰাজহুৱা স্থানত এগৰাকী যুৱকক কেনেধৰণে প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰা দৃশ্য বন্দী হৈছিল কেমেৰাত বন্দী হোৱা যিগৰাকী যুৱকে আচলতে কেমেৰাত বন্দী কৰিছিল সেইগৰাকীকো চুচা মাৰি গৈছিল। কিন্তু এই মুহূৰ্তৰ দৃশ্যটো আচলতে ক'ব যে সংস্কাৰমুখী যিটো যাত্ৰা, মুখ্যমন্ত্ৰী যিটো আৰক্ষী সংস্কাৰ কৰা স্বপ্ন আছিল সেয়া যে বিফলে গৈছে এয়া প্ৰতিপন্ন কৰিছে। কালিৰ দিনটো ঘটনাৰ কেনেধৰণে বিৱৰণ আমি যিহেতু কৈছোঁ যে ৰাজ্যজুৰি ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, ৰাজ্যজুৰি এক সমালোচনাৰ মাজলৈ আহি পৰিছে। আৰক্ষী বিভাগ বিভিন্নজনে সমালোচনা কৰিছে, বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি শুনাম কালিৰ দিনটো ঘটনাটো ইতিমধ্যে ব্যক্ত কৰিছিল যুৱকগৰাকী ভাষ্য আমি সেয়া ভাষ্য ইতিমধ্যে শুনাবলৈ চেষ্টা কৰিম। যুৱকগৰাকী ভাষ্য কি আছিল আৰু ইতিমধ্যে কেইবাটাও সংগঠনে ইতিমধ্যে এই আৰক্ষী কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি এই সংগঠনৰ মন্তব্য শুনাব বিচাৰিছোঁ। ৰাইজৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰাৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া অসম আৰক্ষী, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসম চৰকাৰে। কাৰণ কেৱল নিলম্বনেই একমাত্ৰ শাস্তি হ'ব নোৱাৰে। মুকলিকৈ ইমান অমায়িক ছাত্ৰজনক, উচ্চ শিক্ষিত কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰজনক জ্ঞানদীপ হাজৰিকাক মুকলিকৈ হত্যা কৰাৰ চেষ্টা চলোৱা আৰক্ষী বিষয়াগৰাকীক, সেই জিঘাংকু আৰক্ষী বিষয়াগৰাকীক, সেই অপৰাধী মানসিকতাৰ ব্যক্তিগৰাকীক কেৱল নিলম্বনেই শাস্তি নে? আমি গোটেই ঘটনা ইতিমধ্যে অসমবাসী ৰাইজে, ভাৰতবাসী ৰাইজে আমি দেখিলোঁ যে কি ধৰণেৰে আচলতে খাকী পোছাকৰ অপব্যৱহাৰ কৰি এগৰাকী অসহায় যুৱক, যিগৰাকী ছাত্ৰই নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ কাৰণে ইমান দিনে ৰাতিয়ে কষ্ট কৰা এগৰাকী ছাত্ৰক, পিতৃহাৰা এগৰাকী ছাত্ৰৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ, এই কথাটো আচলতে আমি ভাবোঁ যে আৰক্ষীয়ে নিজাববীয়াকৈ স্বমত গোচৰ ল'ব লাগে। স্বমত গোচৰ লৈ তেওঁক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই আৰক্ষী বিষয়াগৰাকীয়ে দীঘলী পুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে কৰা আন্দোলনৰ প্ৰতিবাদকাৰীসকলৰ ওপৰতো জঁপিয়াই পৰিছিল। আমি দেখিছিলোঁ টিভিত আৰু আমি সন্মুখৰ পৰা দেখিছিলোঁ কেনেকৈ তেওঁ আক্ৰমণ চলাইছিলে। আৰু সকলো সীমা চেৰাই গৈ যোৱাকালি যি ধৰণে জ্ঞানদীপ হাজৰিকাৰ ওপৰত আক্ৰমণ চলালে, এই ঘটনা গৰিহণা নিন্দা জনাবৰ কাৰণে আমাৰ কোনো ভাষা নাই। গতিকে এই মুহূৰ্তত প্ৰতিগৰাকী অসমবাসীৰ লোকৰ এটাই প্ৰশ্ন যে ভাৰ্গৱ বৰা, OC ভাৰ্গৱ বৰাৰ ওপৰত কি ব্যৱস্থা ল'ব? আমি ভাবোঁ ইমিডিয়েট তেখেতক চোঁচৰাই গ্ৰেপ্তাৰ কৰিব লাগে আৰু হত্যাৰ চেষ্টা চলোৱা অপৰাধত তেখেতক ইতিমধ্যে যি ধৰণে ভিডিঅ' প্ৰচাৰ হৈছে, ভিডিঅ' সাক্ষী হিচাপে লৈ, প্ৰমাণ হিচাপে লৈ তেখেতক কঠোৰ শাস্তি বিহিব লাগে আৰু তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এয়া দৃষ্টান্ত হ'ব লাগে। নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে আৰক্ষীগিৰি, অসম চৰকাৰে পুলিচগিৰিৰ জৰিয়তে, পুলিচ ৰাজৰ জৰিয়তে যি ধৰণে মানুহক দমন কৰিবলৈ চেষ্টা চলাইছে, এইবিলাক এটা উদাহৰণ। এই যে মুকলিকৈ এগৰাকী ছাত্ৰক আক্ৰমণ চলালে আৰু ইমান অমায়িক ছাত্ৰজন, তেওঁ নিজাববীয়াকৈ গোচৰ ৰুজু নকৰোঁ বুলি তেওঁ বুজাই দিছে আৰু তেওঁক ক্ষমা কৰিছোঁ বুলি কৈছে। ইয়াক আচলতে লাজ পাব লাগে গৃহ বিভাগে, পুলিচে লাজ পাব লাগে। গতিকে আমাৰ এটাই কথা যে এই যে পুলিচৰ এই দাদাগিৰি, এই যে পুলিচ ৰাজ, পুলিচগিৰি, পুলিচৰ যে সাধাৰণ মানুহৰ ওপৰত বৰ্বৰতা, এইটো যদি ৰোধ নকৰে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আচলতে ইচ্ছাকৃতভাৱে এনেকুৱা ধৰণৰ পুলিচ ৰাজক, পুলিচ তন্ত্ৰক আচলতে এক্সাম্পল হিচাপে ছেট কৰিব বিচাৰিছে যে কোনো মানুহে যাতে চৰকাৰৰ বিৰুদ্ধে মাত নামাতে, কোনো মানুহে যাতে আচলতে নিজৰ অধিকাৰৰ কথা ক'বলৈ যাতে ভয় কৰে, এই ধৰণে দাদাগিৰি চলাই আচলতে দমন কৰিবৰ কাৰণে এনেকুৱা একাংশ ৰাং কুকুৰৰ নিচিনা পুলিচক জনতাৰ মাজত মেলি দিছে বুলি আমি ভাবিবৰ কাৰণে বাধ্য হ'ম। আৰু যদি নহয় তেতিয়াহ'লে ইমিডিয়েট OC ভাৰ্গৱ বৰাক, পাণবজাৰ থানা OC ভাৰ্গৱ বৰাক, কাৰণ ইমানখিনি প্ৰমাণ আছে,
তেখেতক ছমতো কেছ ল'ব লাগে, নিজাববীয়া কেছ লৈ তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। তেতিয়া আমি বুজিম হয় যে চৰকাৰ ৰাইজৰ পক্ষত আছে, চৰকাৰ ছাত্ৰ ছাত্ৰীৰ পক্ষত আছে, চৰকাৰ ন্যায়ৰ পক্ষত আছে। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম এই ধৰণে আচলতে চৰকাৰে, আমি পুনৰবাৰ কৈছোঁ যে ৰাইজক ওপৰত পুলিচ মেলি দিছে, ৰাং কুকুৰ মেলি দিছে, পুলিচক ব্যৱহাৰ কৰিছে আৰু মানুহৰ কণ্ঠক ৰুদ্ধ কৰিবৰ কাৰণে এই ধৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। OC ভাৰ্গৱ বৰবৰা সেই মানুহজন আচলতে পুলিচৰ কাৰণে এফিচিয়েণ্ট নহয়। আপোনালোকে নিশ্চয় দেখিছে যে যোৱাকালি যি ধৰণে জ্ঞানদীপ বৰাক যি ধৰণে আচলতে আক্ৰমণ কৰিলে, জ্ঞানদীপে ইতিমধ্যে আপোনালোকে জানে যে তেওঁ ডেলিভাৰী বয়ৰ কাম কৰে আৰু তেওঁ কিবা ভুল কৰিলে, যেনিবা ৰাস্তাত যাওঁতে ন এণ্ট্ৰিত সোমোৱাই দিয়া বুলি তেওঁ কৈছে নিজে, আৰু সেই ন এণ্ট্ৰিত সোমোৱাই দিলে মাৰি পেলাব নেকি? মাৰি পেলাম বুলি কৈ যি ধৰণে আক্ৰমণ কৰিছে সেইটোতো পুলিচ অফিচাৰজনৰ কাম হ'ব নোৱাৰে, কেতিয়াও ঘূৰাই পঠিয়াব পাৰে। কিন্তু তেওঁৰ মাথাত মাৰি মানে একেবাৰে খতম কৰি দিবলৈ উদ্যত হোৱা যেন লাগিছে, আমি ভিডিঅ'টো পাইছোঁ। আৰু সেই মানুহজনক আমি কৈছোঁ যে এই মানুহজন সঁচা সঁচিকে পুলিচৰ চাকৰিৰ কাৰণে যোগ্য নহয়, তেখেতক অতি শীঘ্ৰে নিলম্বন নহয় বৰখাস্ত কৰিব লাগে। আমাৰ দাবী অতি স্পষ্ট যে সেই ভাৰ্গৱ বৰবৰাক অতি শীঘ্ৰে বৰখাস্ত কৰক। তেওঁ পুলিচৰ চাকৰিৰ কাৰণে কোনো কাৰণতে আচলতে এফিচিয়েণ্ট নহয়। আমি GP সিং আৰক্ষী সঞ্চালক প্ৰধান তেখেতক দাবী জনাইছোঁ অতি শীঘ্ৰে ভাৰ্গৱ বৰবৰাক আচলতে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আৰু তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁ গ্ৰেপ্তাৰ কৰিব লাগিব। তেওঁ জেলত থাকিবলগীয়া মানুহে আচলতে। আমি দেখিছোঁ যে আমি যেতিয়া দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ কৰিছিলোঁ, গছ নাকাটিবৰ কাৰণে যেতিয়া প্ৰতিবাদ কৰিছিলোঁ, সেই সময়ত সেই ভাৰ্গৱ বৰবৰাই আমাৰ ওপৰত জঁপিয়াই পৰিছিলে, আমাক আক্ৰমণ কৰিছিলে। আজি চাওক জ্ঞানদীপক যি ধৰণে তেওঁ আচলতে মাথাত মৰি আছে, তাৰ পাছত আৰু তেওঁ আচলতে পুলিচ হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই। আমি লক্ষ্য কৰি আছোঁ পুলিচৰ ভূমিকা আমাৰ সাধাৰণ মানুহৰ প্ৰতি কেনেকুৱা আমি দেখি আছোঁ আচলতে গুৱাহাটী মহানগৰত। কিন্তু প্ৰতিদিনে আপোনালোকে নিশ্চয় দেখিছে, কালি পৰহি তাৰ আগদিনাও আচলতে গুৱাহাটীত কেনেকৈ আচলতে ডকাইতে আচলতে আমাৰ মহিলাৰ ওপৰত আক্ৰমণ কৰি চেইন চুৰি কৰিছে, টকা পইচা উঠাই লৈ গৈছে। তেতিয়া ক'ত থাকে পুলিচবিলাক? গুৱাহাটীৰ পুলিচবিলাক তেতিয়া ক'ত থাকে? যেতিয়া আমাৰ মহিলাবিলাকে ওলাই যাওঁতে আপোনাৰ ৰাতিপুৱাৰ সময়ত যেতিয়া চেইন টানি লৈ যায়, যেতিয়া পুলিচবিলাক তেতিয়া ক'ত থাকে? সেই কথাটো মই সুধিব খোজোঁ। সেই সময়ত পুলিচবিলাক ক'ত থাকে? এতিয়া যে সাধাৰণ মানুহৰ ওপৰত যে বৰমতা যে দেখুৱাই আজি জ্ঞানদীপক যি ধৰণে আক্ৰমণ কৰিলে, সেই ডকাইতবিলাকক, সেই চুৰ কৰাবিলাকক দিন দুপৰতে যে গুৱাহাটী মহানগৰত পুলিচ যেতিয়া গিজগিজাই থাকে, সেই সময়ত যেতিয়া চুৰবিলাকে এই মহিলাবিলাকৰ যে ইয়াত বন্দুক থৈ যে চেণ্ডাল কাঢ়ি লৈ গুচি যায়, তেতিয়া পুলিচবিলাক ক'ত থাকে? সেই কথাটো আমি উত্থাপন কৰিছোঁ। গতিকে পুলিচে সাধাৰণ জনতাৰ প্ৰতি আচলতে যি ধৰণৰ দায়বদ্ধ হ'বলৈ এইবিলাকতো নাই এতিয়া। গতিকে অতি শীঘ্ৰে ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰক। লাঠি চলাম, সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰোঁ তেতিয়াহ'লে এই মানুহজন ক'ৰ? আৰক্ষী মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি 3বাৰ চিন্তা কৰিব লাগিব। যেতিয়া আমি ৰাস্তাত, পথত বা আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম, সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰোঁ তেতিয়াহ'লে এই মানুহজন কোৰ্টত যাব, SPৰ ওচৰত যাব, DGPৰ ওপৰত যাব, মোৰ ওপৰত একশ্যন হ'ব। কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰোঁ, মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰোঁ, ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰোঁ, শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰোঁ, এই লাঠি মৰা মানুহজন SPৰ ওপৰতো যাব নোৱাৰে, DGPৰ ওচৰতো যাব নোৱাৰে, আইনৰ ওচৰতো যাব নোৱাৰে, আৰু সেইবাবে ইয়াক মই মাৰিম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি। যিজন মানুহে আইনত যাব নোৱাৰে, যিজন মানুহে মোৰ ছিনিয়ৰৰ ওচৰত যাব নোৱাৰে, সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবেই মই এই ইউনিফৰ্ম পিন্ধিছোঁ, মই এই খাকী পোছাক পিন্ধিছোঁ। যেতিয়া অসম আৰক্ষীৰ প্ৰত্যেকজন জোৱান দৰিদ্ৰজন আৰ্তজনৰ টান কৰে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173